Hello guys, মই ভাবিলে এটা নতুন ভিডিঅ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হৈছে 11 তাৰিখ আৰু আপোনালোক যদি জুৱা কলেজৰ ভ্লগটো চাইছে তেন্তে গমে পাইছে আমাৰ চলি আছে এক্সাম। সো হে আজিও আছে এক্সাম। মই সেইকাৰণে বঢ়িয়াকৈ একদম ৰেডি হৈ লৈছো কলেজ যাবলৈ। আৰু গাইজ এইখিনিতে আপোনালোক এটা কথা কওঁ, সেই জুৱা কলেজৰ ভিডিঅ'টোত আপোনালোকে ইমানখিনি মৰম দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈকে যাতে এনেকৈ মৰম দি যায় আৰু ময়ো ভাল ভাল কাম কৰি যাম, আপোনালোকক ভাল ভাল ভিডিঅ' দি যাম। আৰু এতিয়া প্ৰায় বাজিছে 8:46। গাইজ মই মোবাইলতে চাই লৈছো দিয়ক টাইমটো। আৰু এতিয়া বলক তই গাইজ কলেজক লগি যাই থাকো। আমি বাইকত বহি ললো গোটেই এতিয়া। আৰু ইচ্ছা কৰিলে মই পিলপিলিতো যাব পাৰো, কিন্তু নাযাওঁ কাৰণ সিহঁতৰ লগত যাওঁ মজাটোৱে বেলেগ। গাইজ উৎপল ভাই, আশিষ ভাই আৰু আমাৰ বিশাল ভাই কেনে হ'ব। এতিয়া আমাৰ পৰীক্ষা আৰম্ভ হ'বই আৰু আপোনালোক পৰীক্ষাটো দি লওঁ, তাৰপিছত আপোনালোকক লগ পাইছোঁ। ফাইনেলি গাইজ পৰীক্ষাটো দি আহি গ'লো আমি। আৰু এইফালে আমাৰ বেষ্টিয়াৰ আছে, এইফালে আমাৰ ভাই আছে। কেনে হ'ব তহঁতৰ? আজি তোৰ কেনে হ'ল কচোন? একফালৰ পৰা সুধি আছো, এক ফাৰ্ষ্টতে সুধিলো। তই এনে কিমান মান মাৰ্কৰ লিখলি? মই 25 চাগে। আচ্ছা ঠিক আছে। তই 30 মাত্র? তই 40 মান লিখছো। না এই পারা চলি না এর লোক তো দেখে এগুলা টপার চলি। বাকি এফালে আমার বিশাল ভাই এফালে আনলিবা কলা হব। তোর আজি এনে এক্সাম কেনে হল? ভাল হৈছে, কিন্তু 5 নম্বৰ লিখছি দে। 5 নম্বৰৰ লিখছি ভাল হৈছে গাইস। This is boys aura guys. Guys, হেৰি লৰা গিলা যদি 5 নম্বৰ বা 4 নম্বৰ লেখে বহুত লেখা বুলি ভাবে, কাৰণ যি ন অলপ হলেও লেখছি ন। আৰু ছোৱালী গিলাই কিন্তু 100ৰ ভিতৰত 99 লেখে, একটো নেলহিলো তাকে ভাবি থাকে। গাইস আপোনালোকে কথাটো হয় না কবচোন। গাইস ইটো আমাক খুদিছে আমাৰ এক্সাম কেনে হল, এবাৰ তাক খুদিছে আর কেনে হৈছে দে। তোৰ কেনে হৈছে এক্সাম? একদম বঢ়িয়া গাইস। আপোনালোকক পেপাৰ খান দেখাই আছো ৰব। এখন আছে পেপার গাইস, এই চাওক গাইস। রাইট দিয়া এটা লেখছো। ও মাই গড গাইস, একটা লেখছো আৰু একফলত দেখি মানে লাষ্টৰ সময়খিনিত লেখছো, কিন্তু মোৰ ৰাইট দিয়া নেগেল গাইস। এফলে আছে ও ভাই সব লেখছো, এইখিনি লেখছো আৰু তোৰ ঘৰ কতনো কোৱা নাছলো? ঘৰটো ক'ত? পাখৰি বাড়ি কুমাৰিকাটা ইফালে। আচ্ছা ঠিক আছে, একদিন যাম তো তাত। তোরতো ঘরেতে কুমড়ি তাত শশা মারা। আৰু এফালে অমিয়া আমাৰ চাইডে দে গাইজ, কালিপুৰৰ আমাৰ কাষৰে গাঁওখনৰ। আৰু সেইটোৱে আৰু আপোনালোকক কাৰ ক'ত ঘৰ সেইটো কৈ দিলে। এইফালে বিশাল ভাই দুখ কৰি আছে, ভাবছি কি আপিকেইটাক খালি কেমেৰা কথা মোক কিয় নকৰে হা চকু নাচাগে বল্লো আমরা হান হৈছে গাইজ। হৈছে দে গাইজ। আৰু এতিয়া আমি বলক তা ঘৰক লগি যাই থাকো নেকি? বাই বাই, সি ইউ টুমৰো। গাইজ এফালে আমাৰ আকাশ ভাই আছে। তোর আজি এক্সাম কেনে হল নো? এক্সাম ভালে হৈছে, বেছি বেয়াও নহয়। আচ্ছা কিমান মার্ক লেখছা? কিবাকে পাস হৈ যাম আৰু। আচ্ছা ঠিক আছে। কিবাকে নহয় পাস হবাই লাগব। হ্যাঁ পাস হবাই লাগব, কিবাকে নহয়। পাস হবাই লাগব। তোর কেনে হল? মোর গ্যারান্টি নাই। গ্যারান্টি পাস হবাই লাগব, কিয় নহয়? নচলি কে পাস হবে। আচ্ছা ঠিক আছে গাইস, এটা বলক তে ঘৰক লাগি যাই দেখো বাইক চাই গাই গেল। গাইস এটা বঢ়িয়া ঘৰ মকা যাইছো। এটা লয় কেনে আজি বিশাল ভাই বাইক চলাইছি পুৰা একদম। আৰু এটা বলক ঘৰত যাই দেখো। আৰু গাইস ভিডিঅটো যেহেতু সৰু হৈছে সেইকাৰণে মই অহাকালিও আহিম যেহেতু কলেজত, আৰু অহাকালিও ভ্লগ বনাম। গতিকে এই ভিডিঅটোতে থাকিব, চাই থাকিব গাইস। অহাকালি লগ পাম, বাই বাই। ৰব গাইস, অহাকালি আপোনালোকৰ কলেজত যাই ভ্লগছ বনাই পেলাই আপোনালোকক দিম বুলি কৈছিলো, কিন্তু গাইস অহাকালি আমাৰ এক্সাম নাই গাইস। বেলেগৰ আছে, যোনে ইকনমিক লৈছে সিহঁতৰ এক্সাম আছে, আমাৰ এক্সাম নাই গাইস। মানে মই পাইছোৱে গাইস, ৰুটিন মনতে নাই গাইস। কি কম আৰু বাকি সেই আৰু ভিডিঅ'টো বহুত সৰু হৈছে, মই এডিট কৰি চালো সেইকাৰণে ভাবিলো অলপমান ঘৰৰ কি কৰি থাকো তাকো অলপ এড কৰি দিওঁ। সেই আৰু আপোনালোকে চাই পেলাই এনজয় কৰক। আৰু লাহে লাহে ভুলো লাগি আহিছে ৰ'ব গাইজ। এইফালে পঢ়া ধৰছি গাইজ একদম চাহ বাৰে এইটো এটা আৰু এনেকৈ মাজত আছে। তাৰপিছত এটা মই লাগালে নাপাওঁ ৰ গাইজ।
আৰু আছে এনেকৈ মাজে মাজে আছে গাইজ আৰু এনেকৈ বঢ়িয়াকৈ লাগি ধৰছি গাইজ যেতিয়া পুৰা একদম ডাঙৰ ডাঙৰ হ'ব লাগিলে তেতিয়া আপোনালোকক এটা বঢ়িয়াকৈ ভ্লগছ বনাই দেখাম এতিয়া আপোনালোকক এনে থুলমূলকৈ দেখাই দিছোঁ এইটো গাইজ চাওক এইটো হেকনা পৰছি গাইজ বাকী যিয়ে কি নহওক এফালে আছে আমাৰ এডাল ডালিমৰ গছ আৰু লাহে লাহে ইও মানে ডাঙৰ হ'লে আৰু খাব পাম দেই গাইজ ডালিম আৰু এফালে আছে আমাৰ লেচুৰ গছ আৰু বঢ়িয়া আৰু মানে আমি আৰু প্লেন কৰি আছোঁ এইখিনিত কিবা মানে চব্জি ৰুবা আৰু যদি আমি কিবা ৰুওঁ তেনেহ'লে আপোনালোকক একদম ভ্লগছত দেখাম ৰুৱাৰ পৰা হোৱাক লগি মানে আপোনালোকক গোটেই দেখাম আৰু মানে A to Z দেখাম একদম ৰুৱাৰ পাই একদম মানে হোৱাক লগি গোটেই দেখাম আৰু গাইজ এইখিনিতে আপোনালোকক মই এটা কথা কওঁ এই সেউজীয়া পৰিৱেশবিলাক 90% মানুহে ভাল পায় আৰু 10% মানুহে সেউজীয়া পৰিৱেশ বেয়া পায় আৰু চহৰত থাকি এনে ভাল পায় এই চহৰৰ বিল্ডিংকেইটাত থাকি সিহঁতে ভাল পায় মই কিন্তু এই সেউজীয়া পৰিৱেশটোৱে বহুত ভাল পাওঁ এই চহৰৰ মস্ত ডাঙৰ ডাঙৰ বিল্ডিংগিলা মই ভাল নাপাওঁ গাইজ এনেকৈ গাঁৱৰ সেউজীয়া মানে পৰিৱেশ থকা মানে মজাটোৱে আলাগ আৰু গাইজ একদম বঢ়িয়া আৰু এইফালে আমাৰ ফাৰ্মখন আছে ফাৰ্ম মানে আগতে আমি ইয়াতে মুৰ্গী হাঁহ পুহিছিলোঁ একদম 50টা 100টা এনেকৈ পুহিছিলোঁ গাইজ কিন্তু সেই অৱস্থা এতিয়া নাই আৰু এইগিলা বেচাও গেল বাৰু আৰু গাইজ এতিয়া প্ৰায় বাজিছে 1:09 আৰু লাহে লাহে ভোকো লাগিছে দুপৰীয়া ভাত খাই লওঁ দেই গাইজ চ' গাইজ এতিয়া বঢ়িয়াকৈ দুপৰীয়াৰ ভাত খাব ওলাইছোঁ এফালে আছে মাহৰ দালি মোৰ ফেভৰেট গাইজ মাহৰ দালি আৰু এফালে আছে নিমখ জ্বালা আৰু এফালে আছে কলা লেচৰা আৰু এতিয়া বঢ়িয়াকৈ এখনি পেৰি দিওঁতে গাইজ চ' গাইজ বঢ়িয়াকৈ ভাত চাত খাই আহি গ'লোঁ আৰু মই ক'ত উঠছোঁ চাওকচোন গাইজ গেছি দে গাইজ ভ্লগছৰ নামত আৰু জীৱন নষ্ট গেছি নষ্ট জানাই দে গাইজ ধেমালি কৰিছোঁ মই যিহেতু এইবোৰ কৰি ভাল পাওঁ সেইকাৰণে এইবোৰে কৰোঁ আৰু গাইজ চ' গাইজ এতিয়া বঢ়িয়াকৈ গধূলিৰ সময় হৈ গ'ল আৰু লাহে লাহে আন্ধাৰে হ'ব আৰু এইফালে সূৰ্যটো একদম ৰঙা হৈ ওলাইছে আৰু মানে কিবা কিবি খাব মন যায় আছে সেইকাৰণে এই চিষ্টাৰ আৰু মই দোকানক লাগি যাওঁ বলক গাইজ কিবা খাব লাগে গাইজ পকৰা লাগছি গাইজ চ' গাইজ এতিয়া বঢ়িয়াকৈ ৰাস্তাত আহি গ'লোঁ আৰু দোকানক লাগি যাই আছোঁ গাইজ বঢ়িয়াকৈ নদীৰ পাৰত একদম বহি বহি খাম বলক গাইজ এই গাইজ চিধা বঢ়িয়াকৈ নদীৰ কিনাৰত আহি গ'লোঁ আৰু এতিয়া মই দোকানৰ পৰাই লৈ আহিলোঁ এইফালে আমি মদন কুটকুটি বুলি কওঁ আৰু এইটো দুটা ভুজিয়া আৰু তাইও কিবা কিবি আনিছে বাকী এইখিনি বঢ়িয়াকৈ ইয়াতে বহি পেলাই খাই লওঁ আৰু এইফালে সূৰ্য কি মজা লগা হৈছে গাইজ চাওকচোন ৱাও মজা গাইজ খাই লওঁ দেই গাইজ এতিয়া বঢ়িয়াকৈ খাব আনিছোঁ খাওঁ দেই গাইজ গাইজ বঢ়িয়াকৈ খাই আছোঁ এতিয়া এইও খাব আলছি খাওঁ দে গাইজ চ' গাইজ এতিয়া ঘৰক লাগি যাই দেখোঁ আৰু এইফালে এখন নাৰ্চাৰী আছে আগদিন গোটেই একদম নাৰ্চাৰীখনৰ এটা ফুল ভিডিঅ' বনাই আপোনালোকক দিম গাইজ এতিয়া বঢ়িয়াকৈ আহি ঘৰ পালোৱে চ' আপোনালোকক ভিডিঅ'টো একদম কলেজৰ ভ্লগছ বুলি কয় আমাৰ ঘৰৰো মানে অলপ দেখাই দিলোঁ চ' গাইজ এতিয়া মই গোটেই ফেমিলিটোৰ কাৰণে চাহ বনাব আছোঁ মানে মাজে মাজে বনাই থাকোঁ দেই গাইজ এতিয়া বঢ়িয়াকৈ চচপেনটো পানী দি ল'ম যিয়ে কি নহওক চাহখিনি বঢ়িয়াকৈ বনাই দিলোঁ গাইজ আৰু এইফালে মানে এখন হাতেদি ভিডিঅ' কৰি আছোঁ তাৰপিছত চাহ বনাই আছোঁ ধেমালি নহয় দেই গাইজ আৰু এতিয়া চাহখিনি মই বাকি লওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ গাইজ এতিয়া বঢ়িয়াকৈ চাহ আনি আমাক দিছোঁ আমালৈ চাহ থেংক ইউ নহয় আগে খাই পেলাই কওঁ কেনে লাগছে একদম
পেলাই দিবা নালগে মানে অৰিজিনেলটো ক ডাইৰেক্ট ওয়াও ভাল লাগছে না মজা এই আছে এইটো ৰিয়েকশ্যন ল'ম লাষ্ট কৰে গাইছ আৰু এফালে আমাৰ এই আছে তো খাই ফেলে ক কেনেকুৱা আছে গৰু চগুৰ বানি লাগছে गजब बेइज्जती है এনে কৈছো ভাল হৈছে সঁচা ভাল হৈছে ভাল হৈছে থেংক ইউ সো গাইছ এতিয়াতো সবে কলাকে ভাল লাগা বুলিছে মই খাই চাও নিজৰ চা নিজে নাহাকে এন্দক ৰিয়েকশ্যন লৈছো সঁচা ভাল হৈছে গাইছ আৰু মই মিছাটো কোনা একদম অৰিজিনেলটো কৈছো মানে যে ফাৰ্ষ্ট টাইম বনালো হয় তেনেহ'লে বেয়া লা হয় কিন্তু মই আগতো বহুত বাৰে বনাইছো মানে সেইকাৰণে এতিয়া মানে লাইনত আহি গেছি আৰু যিহেতু ভিডিঅ'টো একদম কলেজৰ পৰা বনাইছিলো কলেজত মানে বনাওখিনি অলপ সৰু হ'ল সেইকাৰণে আপোনালোকক এইখিনিও এড কৰি দিলোঁ বাকী যিয়ে কি নহওক মজা গাইছ আৰু গাইছ আজি ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ আৰু আপোনালোকে চাই কেনে পালে যদি চাই ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে ভায়াত চেনেলটো ছাবস্ক্ৰাইব কৰি দিবি চ' নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই